ৰংঘৰৰ বাকৰিৰ পৰাই অসমীয়াক চেলেঞ্জ মিয়াৰ তহতেও এদিন এৰি যাব লাগিব এই পৃথিৱী ভিডিঅ' বনাই সামাজিক মাধ্যমত চেলেঞ্জ ব্লগাৰৰ বুঝেছো বাংলা ভাষা বুঝো কি তোমালোকৰ ৰংঘৰৰ পৰা কৈছো ঐতিহাসিক ৰংঘৰ এই পৃথিৱী কাৰোবাৰ বেছি চিৰস্থায়ী নহয় ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে এৰি যাব লাগিব গতিকে এতিয়া সংশোধন হৈ লোৱা ফুলৰ শুধৰণি আছে এইটো ধুৰন্ধৰ ব্লগাৰ ৰফিকুল ইছলাম কলগাছিয়াৰ ৰফিকুল ইছলামে ৰংঘৰৰ বাকৰিৰ পৰা অসমৰ খিলঞ্জীয়াক লৈ দিয়া হুংকাৰৰ পিছতে জ্বলিছিল ৰাজ্য হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ দল সংগঠনৰ জ্বলোৱা হৈছিল ৰফিকুল ইছলামৰ পুতলিকা ৰফিকুল নামৰ এজন মিয়াই আহি যদি আমাৰ ৰংঘৰত আহি যদি এনেকুৱা বক্তব্য আমি তেওঁক ঘোষা মাৰি ৩২টা দাঁত আমি হৰুৱাই দিম আমি আজি অসমীয়া যুৱ মঞ্চ স্পষ্টভাৱে কৈছো ৰফিকুল ইছলামক ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব এই প্ৰতিবাদৰ পিছতে একশ্যন মুডত আৰক্ষী ২৪ ঘণ্টা নহওঁতেই কলগাছিয়াৰ নিজ বাসগৃহত ৰফিকুলৰ সংবাদমেল আৰু এতিয়া ৰফিকুলৰ অৱস্থা অসমবাসী ৰাইজৰ ওচৰত মই অনুৰোধ জনাওঁ যে যিটো ভিডিঅ' মই কৰিছিলোঁ সেইটো মোৰ ভুল হৈছে মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ গতিকে মোক ৰাইজে ক্ষমা কৰি দিব মোৰ এটা পৰিয়াল আছে গতিকে আপোনালোকে যিটো প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে হয়তো মোৰ সৰু ল'ৰা ছোৱালীবিলাকৰ যাতে ক্ষতি নহয় মোৰ ফালে আপোনালোকে চাব সেইকাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ হাতজোৰ কৰি ক্ষমা বিচাৰি শান্তি পোৱা নাই ৰফিকুলে অসমীয়াৰ স্বাভিমান অসমীয়াৰ গৌৰৱ ৰংঘৰৰ বাকৰিৰ পৰাই ৰফিকুল ইছলামে কৰা মন্তব্যৰ পিছতেই গৰজি উঠিছে বিধায়ক অখিল গগৈ ৰফিকুলক বিজেপিৰ স্পন্সৰ বুলি কৈছিল বিধায়কজনে বিজেপি চৰকাৰখনে সৃষ্টি কৰি দিয়া মাল এইবিলাক যে যা কিবা এটা কৰ ইলেকশ্যন আহিছে তাক কিবা এটা পইচা দি দিয়ে তাৰপিছত সি হুলস্থুল কৰি দিব তাৰপিছত আৰু কেইটামানে চিঞৰ লগাই দিব সেইটোক লৈ সাম্প্ৰদায়িক ৰাজনীতি হৈ থাকিব এইটো এখন নিয়ম এইটো হিমন্ত বিশ্ব শৰ্মাই পঠিয়াই সদায় আৰু যদি হিমন্ত বিশ্ব শৰ্মাই পঠিওৱা নাই তেতিয়াহ'লে ক'ৰ ৰফিকুল ইছলাম সেইটোক আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে আজি আবেলি ৪ বজাৰ ভিতৰত যদি সি গ্ৰেপ্তাৰ নহয় তেতিয়াহ'লে আমি গম পাম যে এইটো হিমন্ত বিশ্ব শৰ্মাই পঠিয়াইছিলে যে সমাজ জীৱন অস্থিৰ কৰি ৰাখিবৰ কাৰণে কেইটামান মানুহক এনেকুৱা কথা ক'বলৈ ৰাখি দিয়ে যিবিলাকক ফাইনেন্স কৰি থাকে ৯ ফেব্ৰুৱাৰীত সামাজিক মাধ্যমত ৰফিকুল ইছলামে আপলোড কৰিছিল বিতৰ্কিত ভিডিঅ' বাংলা ভাষাতেই জাতীয় সংগঠনসমূহক দিছিল সকিয়নি ইয়াৰ পিছতেই এই ধুৰন্ধৰ ব্লগাৰটোৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত দাখিল কৰা হৈছিল এজাহাৰ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পাবত গজা ব্লগাৰটোক নিৰীহ যিবিলাক মানুহ আছে যিবিলাক কৰ্মজীৱী শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে তেওঁলোকৰ ওপৰত অত্যাচাৰ নকৰিবা তোমালোকৰ প্ৰতি সেইটোৱে আহ্বান জনাইছোঁ কোনেও চিৰদিন নাথাকে এই পৃথিৱীত এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই তোমালোকে নাথাকা কিন্তু তোমালোকৰ কীৰ্তি কাৰ্য ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব বেয়া কৰিলেও থাকিব দ্বিতীয়বাৰলৈ এনে ভুল নকৰো বুলি হাতজোৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ৰফিকুল ইছলামে কিন্তু প্ৰশ্ন হয় এনেধৰণৰ ধুৰন্ধৰে কাৰ সাহসত এনে বিতৰ্কিত ভিডিঅ' প্ৰস্তুত কৰে আৰক্ষীৰ তদন্তত বহুতো ৰহস্য ফাদিল হোৱাৰ সম্ভাৱনা কলগাছিয়াৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট DY365